অমৰাজনৰ লাকৰা বস্তিত নিজৰ ঘৰত এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ। এগৰাকী 16 বছৰীয়া মেধাৱী ছাত্ৰীৰ মৃত্যুৰ খবৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে বোকাজানত। জানিব পৰা মতে অমৰাজনৰ ৰাজেশ মিন্স আৰু গীতা মিন্সৰ কন্যা সুমি মিন্স ঘৰৰ সন্মুখত থকা দুৱাৰত ওলমি থকা অৱস্থাতে প্ৰত্যক্ষ কৰি যদিও ওচৰ চুবুৰীয়াক পেট বিষ হৈ মৃত্যু হয় বুলি জানিবলৈ দিয়ে পৰিয়ালৰ লোকে। পাছত নিজ মাতৃ যুৱতীগৰাকীক ঘৰৰ সন্মুখৰ দুৱাৰত ওলমি আছিল বুলি অৱগত কৰে। মন কৰিবলগীয়া কথাটো হ'ল যে মৃত্যু হোৱা যুৱতীগৰাকীৰ ডিঙিত আৰু শৰীৰত আঘাতৰ চিন দেখিবলৈ পোৱা গৈছে। বোকাজানৰ মহকুমা আৰক্ষী বিষয়া দণ্ডাধীশ আৰু আৰক্ষীসকল উপস্থিত হৈ মৃতদেহ নিজৰ জিম্মাত লৈ পৰিয়ালৰ সদস্যসকলক অধিক তথ্যৰ বাবে থানালৈ লৈ যায়। বোকাজানৰ পৰা অঞ্জন দে ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। পোৱাৰ পিছত ইয়াত আহি পালোঁ জগাত। অহাৰ পিছত লাষ্টটো মই চাম বুলি কৈ কাপোৰটো দাঙিলোঁ। কাপোৰ দাঙাৰ পিছত ছোৱালীজনীৰ ডিঙিটো চালোঁ। চোৱাৰ পিছত লাগিছে যে এইটো মানে মাৰ্ডাৰ হয়। বাট মাৰ্ডাৰ হয় মানে কি এইটো মাৰ্ডাৰেই হয়। বাট এতিয়া ছোৱালীজনী নিজে কৰিছে নে মানুহে কৰিছে এইটো মানে আমি ছাছপেক্টত আছোঁ এতিয়া। ছোৱালীজনী 16 ইয়াৰ্ছ চলি আছিলে। আইডিয়েল ইংলিছ হাই স্কুলত পঢ়ি আছিলে। ঘৰত মাক আছে, বাপেক আছে আৰু ভাই ভণ্টি আছে। আমাৰতো সন্দেহ হৈ আছে এইটো যে মানে এইটো মাৰ্ডাৰ হয়, আমাৰ এনেকুৱা অনুভৱ কৰি আছোঁ আমি। মাকটো কৈছে যে আমি যেতিয়া মই আহিছোঁ আহি কি হ'ল কেতিয়াবা এনেকুৱা সুধিলোঁ। কেতিয়াবা কৈ আছে যে পেট বিষ আছিলে আৰু মাথা বিষ আছিলে। মই কৈছোঁ কিবা বেমাৰ চেমাৰ আছিলে নেকি, লিভাৰৰ প্ৰব্লেম বা জণ্ডিছ জ্বৰ কিবা আছিলে নেকি? কৈছে নাই এইবোৰ একো নাছিলে, পেট বিষ আছিলে। ইমানটোকে আমি গম নাপাওঁ। যেতিয়া মই লাষ্টটো আহি চাইছোঁ যে এবাৰ লাষ্ট মুখখন চাই ল'ম, যেতিয়া কাপোৰটো দাঙিছোঁ মোৰ লগৰ ছোৱালীজনীও মোক কৈ আছে মিষ্টিজি এইটো চাওকচোন কি বস্তু হয়। পিছত মই দাঙি চালোঁ, ফেচটো অলপ এনেকুৱা আঁতৰাই চালোঁ, মানে কোনোবা যদি মানে ধৰিছে বা হেং হৈ গৈছে এনেকুৱা দাগ আছিলে ডিঙিত। তেখেতে কোৱা মতেতো প্ৰথমটো কৈছে পেট বিষত মানে কিবা হ'ল, এনেকুৱা হ'ল ডক্টৰৰ ওচৰত লৈ যাম। তাৰপিছত মাকে নিজেই কৈছে যে দুৱাৰৰ মুখত হেং হৈ আছিলে। সেইটোতো আমি একজেক্টলি এতিয়া ক'ব নোৱাৰোঁ। প্ৰথমে আমাক বেলেগ কথা কৈছে, পিছত বেলেগ কথা ওলাইছে। এণ্ট্ৰেঞ্চৰ দৰ্জাত হেং হৈ আছিলে।